নমস্কাৰ XJIS একাডেমীৰ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু আপোনালোকৰ প্ৰস্তুতি পূৰ্ণ গতিত চলাই আছে এতিয়া আমি আপোনালোকৰ মাজলে আনিতি পাৰ্সেন্টেজ লৈ আহিছো আৰু তেওঁ হৈছে জংগাল বলহু আমি সকলোৱে জানো যে তিৱা বা লালুং সম্প্ৰদায়ৰ এজন খুব জনপ্ৰিয় ৰজা হৈছে এই জংগাল বলহু ঠিক আছে এতিয়া আমি জংগাল বলহুৰ বিষয়ে চাও তাৰ আগতে মই আপোনালোকক ক'ব বিচাৰো যে যি সকলে এই ভিডিওটো চাইছে খুব মনোযোগেৰে আপোনালোকে ভিডিওটো চাওক APSC প্ৰিলিমছ মেইনছৰ পৰা ধৰি ADRE বা যিকোনো DME বা আসাম পুলিচৰ পৰা ধৰি টেট বা বিএড সকলো এক্সামৰ কাৰণে আৰু অন্যান্য যিবিলাক অসম চৰকাৰৰ যিখিনি পৰীক্ষা আছে এই পৰীক্ষাৰ যদি প্ৰস্তুতি আপোনালোকে চলাই আছে আপোনালোকৰ কাৰণে এই ভিডিওটো বহুত হেল্পফুল হয় গতিকে এই ভিডিওটো প্ৰপাৰ ইউটিলাইজেশন কৰিবলৈ শিকক ইয়াৰ যিখিনি নলেজ হয় সেই নলেজখিনি আপোনালোকে গ্ৰেব কৰক ঠিক আছে আৰু হেতু কাৰণে আপোনালোকে খুব মনোযোগেৰে নিজৰ এটা পঢ়া এনভায়ৰনমেন্টত আপোনালোকে এই ভিডিওটো চাওক ঠিক আছে আৰু মই যিখিনি ইম্পৰ্টেন্ট কৈ আছো সেইখিনি আপোনালোকে নোট ডাউন কৰক এতিয়া জংগাল বলহুৰ কথা আমি প্ৰথম গম পাইছো যে জংগাল বলহু তিৱা কমিউনিটি তো কমিউনিটিটো সোৱা কমিউনিটিটো হৈছে তিৱা বা লালুং কমিউনিটি যেটো আমাৰ সেন্ট্ৰেল আসাম মধ্য অসমত আছে সেই তিৱা বা লালুং কমিউনিটিৰ খুব এজন ইম্পৰ্টেন্ট ৰজা ঠিক আছে খুব এজন ইম্পৰ্টেন্ট ৰজা আছে তাৰ পিছত he was celebrated for his immense physical strength first to martial prowess and tragic heroism দেখিছা তো তেওঁ খুব এজন শক্তিশালী ৰজা আছিল ঠিক আছে ফিজিক্যালি খুব শক্তিশালী আছিল প্লাস মার্শাল কিছুমান হেৰিও তেওঁ জানিছিল ওকে তাৰ পিছত Tiwa community his legacy serve as a cornerstone of the Tiwa community ultimately কবলে গলে যে Tiwa community খুব important এটা ক্যাৰেক্টাৰ হৈছে এই জংগাল বলহু সেই কমিউনিটিৰ কাৰণে এজন এটা সেলিব্ৰেটেড এটা পাৰ্সনালিটি হৈছে কোন এই জংগাল বলহু ঠিক আছে এতিয়া আমি চাও যে এই জংগাল বলহু আমি গম পালো আৰু জংগাল বলহু যিখন ৰাজ্য আছিল সেই ৰাজ্যখনৰ ৰাজধানী আছিল জংগাল বলহুগড় যেটো বৰ্তমান দিনৰ ৰহা নগাঁৱত আছে আৰু এই জংগাল বলহু কোৱা হয় যে এই জংগাল বলহু he is the son of the famous king আৰিমত্তৰ দুজন পুত্ৰ আছিল মৃগাংগ আৰু জংগাল বলহু ঠিক আছে তো আৰিমত্ত বিশেষকৈ কোৰ ৰজা কমতাৰ ৰজা ঠিক আছে কমতাপুৰ ৰাজ্যৰ বা কমতাৰ ৰজা আছিল আৰু সেই আৰিমত্ৰৰ পুত্ৰ আছিল কোন এই জংগাল বলহু আৰু সেই জংগাল বলহুৱে কি কৰিছিল যে জংগাল বলহুৱে সেই পাৰ্টিকুলাৰ যেটো জংগাল বলহু গড় হয় সেই জংগাল বলহু গড়ৰ তেওঁ নিৰ্মাণ কৰিছিল সো he is credited with building a massive embankment or fort known as Jongal Bolhu Gor. This site is an archaeological treasure showcasing ancient fortification technique used to defend against invasions. So কি কৰিছিল যে এই জংগাল বলহু যেটো গড় হয় এই গড়ৰ তেওঁ নিৰ্মাণ কৰিছিল জংগাল বলহুৱে নিৰ্মাণ কৰিছিল আৰু ইয়াত যিখিনি ancient fortified কৰা যিখিনি টেকনিক হয় বা গড় বনোৱাৰ যিখিনি টেকনিক হেখিনি ইউজ কৰি তেওঁ বনাইছিল কিয় বনাইছিল যাতে শত্ৰুক বাধা দিব পাৰে হয়নে নহয় তাৰ পিছত নেক্সট তেওঁ কনফ্লিক্ট হৈছিল উইথ দা কছাৰী ঠিক আছে মই এবাৰ পঢ়িলো তাৰ পিছত মই তোমালোকক ধুনিয়াকৈ কৈ দিম বা এতিয়া মই কৈ দিব পাৰো কিন্তু তোমালোকে যাতে স্লাইড খিনো ধুনিয়াকৈ ফলো কৰি থব পাৰা প্ৰত্যেকটো বস্তু বুজি পোৱা হেকাৰণে মই পঢ়ি দিছো ৰাইট এতিয়া the legend of a magic sword folklore states that Jongal Bolu possessed a divine sword that made him invisible in battle the betrayal similar to the biblical story of Samson he was reportedly betrayed by his wife a Kochari prince who revealed the secret of his strength or stole his sword leading to his defeat এতিয়া কি হ'ল সোৱা যে তেওঁ কছাৰী ৰজাৰ লগত বহুত শত্ৰুতা আছিল জংগাল বলহু কছাৰী ৰজাৰ লগত খুব শত্ৰুতা আছিল আৰু তেওঁৰ পত্নী ইভেন জংগাল বলহুৰ পত্নী এগৰাকী কি আছিল কছাৰী প্ৰিন্স আছিল কছাৰী প্ৰিন্স বিশেষকৈ সেই যিজন কছাৰী ৰজা আছিল সেই কছাৰী ৰজাৰ জীয়েক আছিল ঠিক আছে তো আলটিমেটলি কম্বিনেশনটো কি সোৱা যে এজন জংগাল বলহু আৰু এজন আছিল কছাৰী ৰজা হয়নে জংগাল বলহু কছাৰী ৰজা আৰু কছাৰী ৰজাৰ যিগৰাকী পত্নী আছিল
হেয়াই সৰি কছাৰী ৰজাৰ যিগৰাকী জীয়েক আছিল হেয়াই জংগাল বলহুৰ পত্নী আছিল এতিয়া কি হ'ল যে এই জংগাল বলহুৰ এটা কথা আছিল যে জংগাল বলহুৰ ওচৰত এখন তৰোৱাল আছিল যিখন তৰোৱাল যেতিয়ালৈকে তেওঁৰ হাতত থাকে তেতিয়ালৈকে যুদ্ধ ক্ষেত্ৰত তেওঁ কোনেও পৰাস্ত কৰিব নোৱাৰে ঠিক আছে এই এতিয়া কছাৰী ৰজাই কি কৰিলে নিজৰ জীয়েকক কছাৰী ৰজাই ক'লে যে মোৰ তো জংগালক কবি যে মোক খুব ইচ্ছা গৈছে এটা বৰালি মাছ খাবলৈ তো তেতিয়া জংগালৰ ওয়াইফে জংগালক ক'লে যে মোৰ দেউতাৰ খুব ইচ্ছা গৈছে এটা ডাঙৰ বৰালি মাছ খাবলৈ তেতিয়া জংগালে সেই ডাঙৰ বৰালি মাছৰ যোগাৰ কৰিলে আৰু পত্নীক ক'লে যে তুমি এটো দেউতাক দি দিয়া তেতিয়া পত্নীয়ে কি কৰিলে সেই কছাৰী প্ৰিন্সেছ গৰাকী কি কৰিলে যে সেই হেৰি মাজত মাছটোৰ ভিতৰত সেই তুৰাল পাত কি কৰিলে ভৰাই পেলে দেউতাকলৈ পঠাইলে দেউতাকে তুৰাল পাত দেখি দেউতাকে বুজি পালে যে এতিয়া আমি জংগাল বলহুক পৰাস্ত কৰিব পাৰিম তাৰ পিছত কি হ'ল The tragic end pursued by enemy he plunged into the Kolong river ঠিক আছে সো তাৰ পিছত তেনেকে গৈ এই জংগাল বলহুৱে কি কৰিলে যে কলং নদীত জাপ মাৰি দিলে শত্ৰুক পিছা কৰি তেওঁ কলং নদীত জাপ মাৰি দিলে আৰু কলং নদীতে তেওঁৰ মৃত্যু হ'ল ঠিক আছে তাৰ পিছত এতিয়া আমি কাৰেন্ট কিছুমান ডেভেলপমেন্ট যদি চাও এতিয়া জংগাল বলহু ক্ষেত্ৰ ঠিক আছে জংগাল বলহু ক্ষেত্ৰৰ বিষয়ে যদি আমি চাও এই জংগাল বলহু ক্ষেত্ৰ লোকেশন হৈছে জংগাল বলহু গড় ৰহা নগাঁও তো মই কৈছো অলৰেডি হয়নে যে যেটো জংগাল বলহু গড় হয় হেতু ক'ত আছে ৰহাত আছে আৰু সেই জংগাল বলহু গড়টোতে কি বনাব ক্ষেত্ৰ জংগাল বলহু ক্ষেত্ৰ বনাব এই যি ক্ষেত্ৰ নিৰ্মাণ কৰিব এই ক্ষেত্ৰৰ খৰচ হ'ব 50 crore ঠিক আছে approximately 50 crore খৰচ এটা আছে ঠিক আছে আমাৰ সিএম এনাউন্স কৰিছে যে 50 কোটি মানৰ খৰচৰ এটা কি বনাব এটা জংগাল বলহু ক্ষেত্ৰ বনাব তো কিয় বনাব to honor the contribution of Tiwa community to Assam composite culture and history okay তাৰ পিছত কি ফিচাৰ্স যে এই ক্ষেত্ৰত কি থাকিব the statue a massive bronze statue of জংগাল বলহু বলহু depicting him as a warrior in the centerpiece of the complex তাৰ পিছত হেই যেটো জংগাল বলহু ক্ষেত্ৰ থাকিব হে ক্ষেত্ৰত এটা কি থাকিব এটা ষ্টেচু থাকিব ব্ৰঞ্জৰ ঠিক আছে জংগাল বলহুৰ তাৰ পিছত কালচাৰেল সেন্টাৰ এটা মিউজিয়াম থাকিব অডিটৰিয়াম থাকিব আৰু হে অডিটৰিয়াম মিউজিয়ামটো বিশেষকে তিৱা কমিউনিটি লালুং কমিউনিটি বা তিৱা কমিউনিটিৰ যিখিনি আৰ্ট এন্ড কালচাৰ হয় হেখিনি শোকেস কৰাব ইন দা মিউজিয়াম ঠিক আছে তাৰ পিছত টুৰিজম হাব ঠিক আছে এটো এটা খুব ইম্পৰ্টেন্ট এটা টুৰিজম হাব হিচাপে ডেভেলপ কৰাব ৰাইট বুজি পাইছা তাৰপিছত next significance of the Tiwa community the Tiwa যাক আমি লালুং বুলি কওঁ it is a major tribe inhabiting in the plains of Nagaon and Morigaon ঠিক আছে তো মই আগতে তোমালোকক কৈছো যে নগাঁও আৰু মৰিগাঁও আগতে তোমালোকক কৈছো যে নগাঁও and মৰিগাঁও এই এৰিয়াটোতে Tiwa বা লালুং কমিউনিটি খিনি আছে এই লালুং বা Tiwa কমিউনিটি সম্প্ৰদায়ৰ মানুহখিনি আছে এই নগাঁও and মৰিগাঁও ঠিক আছে ইভেন কাৰ্বি আংলঙতো অলপ আছে আৰু মেঘালয়তো অলপ আছে ঠিক আছে তো নগাঁও মৰিগাঁও কাৰ্বি আংলং আৰু মেঘালয় এই চাৰিটা জায়গাত আছে আৰু তেওঁলোকৰ লগত ৰিলেটেড যিখিনি ফেষ্টিভেল হয় তিৱাৰ লগত ৰিলেটেড ফেষ্টিভেল প্ৰথমটো হৈছে জুনমিল মেলা আৰু সেকেন্ডটো হৈছে সাগ্ৰা মিসাৱা এই জুনমিল মেলা আমি জানো যে জুনমিল মেলা ক'ত হয় জুনমিল মেলা তোমাৰ এটা খুব ইম্পৰ্টেন্ট মেলা যত আমি বাৰ্টাৰ সিস্টেম যেটো আমাৰ এনশিয়েন্ট ট্ৰেডিশনাল বাৰ্টাৰ সিস্টেম হয় এই বাৰ্টাৰ সিস্টেমটো আমি দেখা পাওঁ ঠিক আছে আৰু জুনমিল মেলা আমাৰ বিশেষকে মাঘ বিহুৰ ওচৰে পাজৰে এই জুনমিল মেলা হয় ঠিক আছে আৰু এই জুনমিল মেলা বিশেষকে কোট হয় জাগিৰোডত এখন পথাৰ আছে আৰু সেই স্থানতে কি হয় এই জুনমিল মেলা হয় আৰু এই জুনমিল মেলাত বাৰ্টাৰ সিস্টেম ইয়াত তোমাৰ পাহাৰৰ যিখিনি তিৱা মানুহ হয় তিৱা হক কাৰ্বি হক এই মানুহখিনি ভয়ামলে আহে আৰু ভয়ামৰ মানুহৰ লগত কি কৰে তেওঁলোকে বস্তুৰ আদান প্ৰদান কৰে ঠিক আছে তো তেওঁলোকে বাৰ্টাৰ সিস্টেম কৰে তাৰ পিছত তোমাৰ ইয়াত এটা ট্ৰেডিশন আছে যে যিজন গুভা ৰজা তিৱা বিলাকৰ যিজন গুভা ৰজা হয় সেই গুভা ৰজাজন ইয়ালে আহে আৰু তেওঁ ট্ৰেডিশনাল যেটো টেক্স কালেকশন হয় সেই টেক্স কালেকশনটো কৰে সেই এটা কাস্টমছ সেই কাস্টমছটো দেখা যায় ইন দা জুনবিল মেলা ৰাইট এতিয়া আৰু এটা ইম্পৰ্টেন্ট হৈছে দ্যাট ইজ সাগ্ৰা মিসাৱা এটো এটা স্প্ৰিং ফেষ্টিভেল হয় ঠিক আছে ইয়াত দেখিছানে জুনবিল মেলা দেখিছা ইয়াত বাইদৈ কিবা এটা দিলে আৰু দাদাও কিবা এটা দিলে তো কি হল এটা বাৰ্টাৰ সিস্টেমত এক্সচেঞ্জ হল ৰাইট
তাৰ পিছত এই টিৱা কমিউনিটি বিলাকৰ এটা অটোনমাস কাউন্সিল আছে দ্য টিৱা অটোনমাস কাউন্সিল যিটো সেই টিৱা কমিউনিটি সেই যিখিনি স্যাটেলাইট এৰিয়া হয় য'ত টিৱা কমিউনিটি মানুহ আছে সেই এৰিয়াখিনিত তেওঁলোকে কন্ট্ৰোল কৰে হেতু হৈছে দ্য টিৱা অটোনমাস কাউন্সিল তাৰ পিছত ইয়াৰ ইম্পৰ্টেন্ট যিখিনি ফ্যাক্ট সেই ইম্পৰ্টেন্ট ফ্যাক্টখিনি দেখিবা যেনেকৈ নাম আমি কাৰ পঢ়িলো জংগাল বলহু কমিউনিটি টিৱা লালুং ফাদাৰৰ নাম আৰিমত্ত ঠিক আছে ক্যাপিটেল আছিল কি জংগাল বলহু ঘৰ ৰিভাৰ কোনখন এছ'চিয়েটেড কোড মৃত্যু হৈছিল কলং ৰিভাৰ মেইন প্ৰজেক্টটো কি জংগাল বলহুৰ ক্ষেত্ৰ ঠিক আছে আৰু টিৱা কমিউনিটিৰ লগত তেওঁ কালচাৰাল সিগনিফিকেন্স হৈছে যে টিৱা কমিউনিটিৰ লগত তেওঁ ৰিলেটেড হয় ঠিক আছে ওকে তাৰ পৰা এতিয়া আমি এটা কুইক ৰিভিজন কৰো অফ দিস জংগাল বলহু টিৱা কমিউনিটিৰ লগত ৰিলেটেড টিৱা লালুং কমিউনিটিৰ লগত ইমেন্স ফিজিক্যাল ষ্ট্ৰেংথ মাৰ্শাল প্ৰয়েছ এণ্ড ট্ৰেজিক হিৰোইজম ঠিক আছে তাৰ পিছত নেক্সট যে তেওঁ ৰাজধানী আছিল জংগাল বলহু ঘৰ যত নিৰ্মাণ জংগাল বলহু ঘৰ যত নিৰ্মাণ হৈছে হেয়া তেওঁ ৰাজধানী আছিল ঠিক আছে আৰু তেওঁ আৰিমত্তৰ পুত্ৰ হয় ঠিক আছে সো কমতাৰ লগত ৰিলেটেড হয় তাৰ পিছত নেক্সট কছাৰী বিলাকৰ লগত কি হৈছিল আমি হেতু নিশ্চয় দেখিলো হয়নে নহয় তাৰ পিছত নেক্সট আমি দেখিলো যে তেওঁ কেনেকৈ মৃত্যু হল কলং নদীত জাপ দি তেওঁৰ মৃত্যু হল তাৰ পিছত নেক্সট আমি জংগাল বলহু যেটো ক্ষেত্ৰ তাৰ বিষয়ে চালো যে 50 crore এটা approximately 50 crore হয় আৰু ইয়াত তোমাৰ মিউজিয়াম থাকিব ইয়াত অডিটৰিয়াম থাকিব মিউজিয়ামটো বিশেষকৈ টিৱা যেটো আৰ্ট এণ্ড কালচাৰ হেতু থাকিব আৰু অডিটৰিয়ামটো টিৱা যিখিনি ডান্স এণ্ড অল সেইখিনি তাত দেখুৱাব শোকেস কৰা হ'ব ঠিক আছে তাৰ পিছত টিৱা কমিউনিটিৰ যেটো সিগনিফিকেন্স তেওঁলোকৰ ৰিলেটেড যেটোটা হেৰি হয় ইভেন্ট হয় ফেষ্টিভেল হয় জোনবিল মেলা আৰু সাগ্ৰা মিছাবা এইখিনি বিষয় দেখিলো আৰু তাৰ উপৰি এটোটা আমাৰ মেইনস কোৱেশ্চন ঠিক আছে এটোটা আমি মেইনস কোৱেশ্চন আপোনালোকক এৰি দিছো আপোনালোকে এই মেইনস কোৱেশ্চন গিটা এড্ৰেছ কৰি আপোনালোকে আমাৰ যেটো WhatsApp নম্বৰ হয় আমাৰ যেটো WhatsApp নম্বৰ হয় এই WhatsApp নম্বৰটোত আপোনালোকে পঠিয়াই দিব আমি সেই এনসাৰখিনি চেক কৰি তাত যিখিনি ইমপ্ৰুভমেন্ট লাগে বা তাত যি এনালাইসিস আপোনালোকক ক'ব লাগে সেইখিনি আমি কৈ দিম ঠিক আছে তো আজি সকলে ইন্টাৰেস্টেড হয় টু টেক কোচিং বা যি সকলে এটা মেন্টৰশিপ বা গাইডেন্সৰ কাৰণে ইন্টাৰেস্টেড হয় তোমালোকে এই নম্বৰটোত কন্টাক্ট কৰি তোমালোকে আমাৰ যিখিনি কোৰ্সেস হয় সেইখিনি এনৰোল হ'ব পাৰিবা ঠিক আছে তো আমাৰ ইয়াত কি হয় বিশেষকৈ আমি ইম্পৰ্টেন্স দিও দা গাইডেন্স এণ্ড মেন্টৰশিপ ঠিক আছে তো তুমি প্ৰপাৰ ট্ৰেকত তুমি পঢ়িছা নে নাই তুমি প্ৰপাৰ ৰাস্তাটো তুমি পাথটো ফলো কৰিছা নে নাই ঠিক আছে তোমাৰ এই পাথটো ফলো কৰিলে সাকসেস হ'বই তো সেই বস্তুখিনি কোনে দেখাই দিব সেই বস্তুখিনি দেখাবৰ কাৰণে এজন খুব এক্সপেৰিয়েন্স মেন্টৰশিপ মেন্টৰ বা গাইডৰ খুব দৰকাৰ হয় ঠিক আছে সেই মেন্টৰ বা গাইডে তোমাক খুব এফিশিয়েন্টলি তোমাক মেন্টৰশিপ দিব তোমাক গাইডেন্স দিব আৰু সেই প্ল্যাটফৰ্মটো তুমি ক'ত পাবা এই XJIS একাডেমি এই XJIS একাডেমিত APSC প্ৰমুখ্যে গুটিখিনি তোমাৰ SSC হক আসাম পুলিচ হক GD হক বেংকিং হক ঠিক আছে তাৰ উপৰিও ইভেন আমাৰ যেটো বিএড হক সকলোৰ কাৰণে ইয়াত কোচিং দিয়া হয় ঠিক আছে অলৰেডি সকলো বেচেছত সকলো এৰিয়াতে তোমাৰ বেচেছ আমাৰ স্টাৰ্ট হল ওকে তো তোমালোকে সোনকালে কন্টাক্ট কৰিবা আসাম পুলিচ যি সকল আসাম পুলিচ ইন্টাৰেস্টেড হয় তো তোমালোকে এই নম্বৰটোত কন্টাক্ট কৰিবা ঠিক আছে আৰু SSC GD CGL CHSL CPO সকলোৰ কাৰণে ইভেন MTS সকলোৰ কাৰণে কি হয় সকলোৰ কাৰণে আমাৰ ইয়াত কোচিং কৰা হয় বা সকলোৰ কাৰণে ক্লাसेस দিয়া হয় ঠিক আছে গাইডেন্স দিয়া হয় ওকে তো stay tuned stay connected thank you